কাপোৰৰ পৰা চিয়াহীৰ দাগ বা হালধিৰ দাগ বা তামোলৰ দাগ যিকোনো দাগ আপোনালোকে কি পদ্ধতিৰে নোহোৱা কৰিব পাৰিব ঘৰুৱা পদ্ধতি। বহুতে ৰিকুৱেষ্ট কৰিছিল, কোনোবাই কৈছে হালধিৰ দাগ কেনেকৈ নাইকিয়া কৰিব পাৰি, কোনোবাই সুধিছে চিয়াহীৰ দাগ কেনেকৈ নাইকিয়া কৰিব পাৰি। সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছো আপোনালোকৰ মাজত। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। যিহেতুকে সৰু বাচ্চা স্কুলত গ'লে চাৰ্টত বিশেষকৈ চিয়াহীৰ দাগ লাগে আৰু এনে নৰ্মেল যদি আমি সাৰ্ফেৰে ধুও তেতিয়াহ'লে দাগটো নাযায়, কিন্তু এই পদ্ধতিকেইটা যদি আপোনালোকে অৱলম্বন কৰে তেতিয়াহ'লে আপোনালোকৰ একেবাৰে দাগ নোহোৱা হৈ যাব। প্ৰথমতে ক'বলৈ ওলাইছোঁ, যদিহে আপোনালোকৰ চাৰ্টত চিয়াহীৰ দাগ বা কোনোবা এখণ্ডত মানে কোনোবা এটা ঠাইত যদি আপোনালোকৰ হালধিৰ দাগ চিটিকনি পৰিছে, কিছুমানৰ মাছ ফ্ৰাই কৰোঁতে বা মাছ ভাজোঁতেও বহুতৰে হালধিৰ দাগ কাপোৰত পৰে আৰু এনে নাযায় ধুলে। তাৰ বাবে আপোনালোকে ল'ব এটা বাতি ল'ব, বাতিটোত আপোনালোকে চাৰ্ফ ল'ব বা যি ডিটাৰজেণ্ট ব্যৱহাৰ কৰে কাপোৰ ধুবলৈ সেয়া ল'ব আৰু লৈ পেলাই তাত আপোনালোকে কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চৌদা ল'ব। কাপোৰ ধোৱা চৌদা যিটো আছে সেই চৌদা আপোনালোকে এচামুচ ল'ব আৰু লগতে তাত আপোনালোকে দিব চূণ, যিটো আমি তামোল পাণৰ লগত যে চূণ খাওঁ সেয়া চূণ আপোনালোকে আধা চামুচ দিব। আধা চামুচ চূণ দিব, কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চৌদা দিব আধা চামুচ আৰু আধা চামুচ আপোনালোকে আমাৰ যিটো ডিটাৰজেণ্ট বা চাৰ্ফ সেয়া ল'ব। এই তিনিওবিধ বস্তু খুব সুন্দৰকৈ মিহলি কৰি তাত আপোনালোকে নেমু এফাল চেপি দিব। নেমু ফাল চেপি দি পেলাই নেমু ফালটোৰে চেপাৰ পিছত যিখিনি আমাৰ ৰৈ যোৱা অংশখিনিৰে আপোনালোকে খুব সুন্দৰকৈ সেই মিশ্ৰণটো লগাই পেলাই যিখণ্ডত আপোনালোকৰ দাগ লাগিছে তাত আপোনালোকে এনেকৈ ঘঁহি দিব। ঘঁহি দি পেলাই আপোনালোকে সেইখিনি লগে লগে ধুই নিদিব, 5-10 মিনিটমান সময় তেনেকৈ থাকিব দিব। 5-10 মিনিট সময় খুব সুন্দৰকৈ সেই বস্তুখিনি মিশ্ৰণটো যাতে দাগটোৰ ওপৰত লাগি থাকে ঠিক তেনেকুৱা ধৰণে সেইখিনি ৰাখি দিব আৰু তাৰ পিছত 5-10 মিনিট পিছত আপোনালোকে খুব সুন্দৰকৈ এনেকৈ মোহাৰি দিব। মোহাৰি দিব অকণমান জোৰত, যিহেতুকে যদি দাগটো বহুত পুৰণি হয়। দিয়াৰ পিছত আপোনালোকৰ যি চিয়াহীৰ দাগ বা আপোনালোকৰ যি হালধিৰ দাগ বা যি লেতেৰা দাগে নহওক তৎক্ষণাত তাৰ পৰা নোহোৱা হৈ যাব আৰু আপোনালোকে খুব ভাল ৰিজাল্ট এটা দেখিবলৈ পাব। মোক জনাব। এইটো হৈছে প্ৰথম পদ্ধতি। যদিহে আপোনালোকৰ এটা অংশত তেনেকৈ হালধিৰ দাগ বা চিয়াহীৰ দাগ বা অইন দাগ লাগিছে, এতিয়া বহুতৰে গোটেই কাপোৰখনতো লাগে, কিছুমানৰ কাপোৰৰ বহুততে অ'ত এনেকৈ বহুত ঠাইত দাগ লাগে, তেতিয়াহ'লেতো এনেকৈ দিয়াটো সম্ভৱ নহ'ব। যদিহে কাপোৰখন আপোনালোকৰ সূতাৰ হয়, কটনৰ হয়, তেতিয়াহ'লে আপোনালোকে কুহুমীয়া গৰম পানী ল'ব। কুহুমীয়া গৰম পানীত আধা চামুচ আপোনালোকে চৌদা ল'ব, যিটো মই ক'লোৱে কাপোৰ ধোৱা চৌদা আধা চামুচ ল'ব। লগতে তাত আপোনালোকে চাৰ্ফ দিব মই কোৱা ধৰণে আৰু তাত ইনো এপেকেট দিব, যিটো 10 টকীয়া ইনো পায় সেই ইনো এপেকেট দিব। এই তিনিবিধ বস্তু খুব সুন্দৰকৈ মিহলি কৰিব আৰু চাৰ্ফটো দিবই, চাৰ্ফ দিবই লাগিব কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা। এই গোটেইখিনি বস্তু মিহলি কৰি পেলাই আপোনালোকে কুহুমীয়া গৰম পানী ল'ব, বহুত বেছি গৰম পানী ল'ব নালাগে। তাত আপোনালোকৰ যিখন দাগ লগা কাপোৰ আছে তাত আপোনালোকে তিয়াই থ'ব, আধা ঘণ্টামানৰ কাৰণে তিয়াই থ'ব। তিয়াই থৈ পেলাই খুব সুন্দৰকৈ মোহাৰি দিব বা য'ত য'ত আপোনালোকৰ দাগ আছে খুব সুন্দৰকৈ এনেকৈ আপোনালোকে ঘঁহি দিব। তেতিয়া আপোনালোকৰ সেই যি দাগ লাগিছে কাপোৰত সেয়া নোহোৱা হ'ব। ব্যৱহাৰ কৰক আৰু মোক জনাব, কাৰণ এনেকৈ দাগ লাগি থাকিলে কাপোৰবোৰ বৰ বেয়া লাগে আৰু ঘৰুৱা পদ্ধতিৰে যদি আমি দাগটো নোহোৱা কৰিব পাৰোঁ বহুত বেছি ভাল। এতিয়া বহুতে সুধিব পাটৰ কাপোৰৰ ক্ষেত্ৰত দাগ লাগিলে আমি কি কৰিম? পাটৰ কাপোৰৰ ক্ষেত্ৰত দাগ লাগিলে আপোনালোকে গোটেই কাপোৰযোৰ ধুব নালাগে। যদিহে নতুন কাপোৰ হয় অকণমান চেম্পু ল'ব, চাৰ্ফৰ ব্যৱহাৰ কিন্তু পাটৰ কাপোৰত নকৰিব। চেম্পু অকণমান লৈ পেলাই খুব সুন্দৰকৈ ব্ৰাছ কৰি দিব, তেতিয়াও দাগটো যাব। যদিহে পাটৰ কাপোৰত তেনেকৈ লাগিছে আৰু যদি বহুত বেয়া দাগ হয় তেতিয়াহ'লে পাটৰ কাপোৰৰ পৰা দাগটো গুচোৱা অকণমান জটিল হয়। তথাপিও মই চেষ্টা কৰিম যদি পাৰোঁ অনাগত দিনত ভিডিঅ' আগবঢ়াবলৈ। আশা কৰোঁ আজি আপোনালোকে এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব, বিশেষকৈ কাপোৰত লগা বিভিন্ন দাগৰ সমস্যাটো নোহোৱা কৰিব পাৰিব। ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। যদিও সৰু কথা তথাপিও বহুতৰে কাৰণে উপকাৰী। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম।